Hello everyone. Quadratic equation তোমালোকে already পাইছা ক্লাস 10 or general maths ও পাইছা লগতে advanced maths ও পাইছা এতিয়া quadratic equationৰ কিছুমান real life problemৰ application আছে আজিৰ ভিডিওটোত আমি সেইবিলাক সম্পৰ্কে অলপমান কথা পাতিম হয়তো দুই এটা সৰু সৰু পাৰ্টত ভাগ হ'বও পাৰে সেইটো তোমালোকে চাই ল'বা আৰু ভিডিওটোৰ আৰম্ভণিতে কৈ দিছো হয়তো গোটেইখিনি প্ৰবলেমৰ সম্পূৰ্ণ সলিউশন মই দিবও পাৰো কাৰণ maths হয় গতিকে দুই এটা বস্তু তোমালোকে অলপমান নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰিলে ভাল হ'ব এতিয়া ফাৰ্স্ট কোৱেশ্চনটো লৈকে যাও তোমাৰ দেখা পাইছা ধৰা প্ৰথমতে আমাক দিছে which number when added to its square will make 156 মানে এনেকুৱা কি নাম্বাৰ আছে যাক যদি তাৰ নিজৰ লগৰ স্কয়াৰটোকে নিজৰ স্কয়াৰটোৰ লগতে এড কৰি দিয়া তোমাৰ কি দিব 156 দিব হয় এতিয়া যেটো আমি তেনেকুৱা টাইপৰ নাম্বাৰ নাজানো আগৰ পৰাই সো আমি এটা কাম কৰো let us assume হ'ব so the number be x এতিয়া এই নাম্বাৰটো ক্যাৰেক্টাৰিস্টিক আমাৰ কেনেকুৱা হয় নাম্বাৰটো এনেকুৱা যে তাৰ নিজৰ স্কয়াৰটোৰ লগতে যদি তুমি তাক এড কৰি দিয়া তেনে হলে কি দিব তোমাৰ 156 দিব so therefore we have আমি কি পাইছো সেই নাম্বাৰটো আৰু তাৰ স্কয়াৰ লগত যদি আমি এড কৰি দিও তেনে হলে it gives you 156 right so এটা এটা quadratic equation বনিব x square plus x minus 156 is equal to 0 now ইয়াত তুমি দুটা way solve কৰিব পাৰা অলৰেডি তোমালোকে কেবাটা way জানা ক্লাস 10 অৰ জেনাৰেল ম্যাথমেটিক্সত তোমালোকৰ তিনটা ওয়েৰ বিষয়ে কথা পাতি থোৱা আছে এটা হৈছে ফেক্টৰাইজিং এটা হৈছে তোমাৰ কমপ্লিটিং স্কয়াৰ এটা হৈছে the quadratic formula এটা সবতকে পপুলাৰ তো quadratic formula হয় কিয়নো কি যিকোনো বস্তু টেকল কৰিব পাৰে কিন্তু সহজ আসলে ফেক্টৰাইজেশনটো হয় যদিহে তোমাৰ খুব ইজিলি হৈ যায় যেনেকুৱা আমি এটা বস্তু দেখা পাইছো এই x ক যদি আমি কাৰণ 156 ক ফেক্টৰাইজ কৰিলে 12 আৰু 13 এটাও আহে আৰু 13 12 তো তোমাৰ 1 হয় গতিকে এই x টো তুমি যে এই মিডল টাৰ্মটো যে লৈছা এই মিডল টাৰ্মটো তুমি কি কৰিব পাৰা 12x বা 13x 12x কৰি পেলাই ইয়াক সলভ কৰি দিব পাৰা সো আমাৰ কি হ'ব x squared plus 13x minus 12x minus 156 equal to 0 right now this gives you যদি x to common হয় তেনে হলে x plus 13 আৰু minus 12 আহিলে ইয়াতে x plus 13 equal to 0 then x plus 13 x minus 12 is equal to 0 so this gives you x plus 13 equal to 0 or x minus 12 is equal to 0 right so ইহত দুইটাৰ পৰা তুমি কি হ'ব x equal to minus 13 or x equal to 12 এটা সব দুইটা নাম্বাৰ একসেপ্টেবল হয় হ'ব কিহৰ কাৰণে কাৰণ তোমাক নাম্বাৰটো পজিটিভ হ'ব নে নেগেটিভ হ'ব এইবিলাক কোনো মেনশন তোমাক নাই কৰা আৰু চাবা minus 13 ক স্কয়াৰ কৰিলে কি হ'ব 169 তাৰ লগত তুমি minus 13 টো প্লাস কৰি দিয়া কিমান ওলাব 156 ওলাব ঠিক আছে সো দুইটা নম্বৰে আমাৰ কাৰণে একসেপ্টেবল হ'ব সো আনসাৰ ইজ -13 and 12 হ'ব সো নেক্সট কোৱেশ্চন লৈকে আমি গৈছো নেক্সট তোমাক কৈছে if the sum of squares of two consecutive odd natural numbers এটা মন কৰিবলগা বস্তু কি জানা ফাৰ্স্ট কথা হৈছে তোমাৰ consecutive হ'ব লাগিব নেক্সট হয় হি odd আৰু তাৰছত তোমাক কৈছে নেচুৰাল নাম্বাৰ এই তিনটা পইণ্ট তুমি মন কৰিব লাগে কিহৰ কাৰণে মন কৰিব লাগে তুমি চোৱা এতিয়া কনজিকিউটিভ মানে ইটোৰ পাছত হিটো কি হ'ব লাগে সো কনজিকিউশন আমাক লাগিব নেক্সট আমাৰ অড হ'ব লাগিব মানে 1 হলে নেক্সট টু 3 হ'ব বা 3 হলে তাৰ ওচৰৰ পাজৰৰ থকাখিনি ল'ব লাগিব মানে 3 হলে 5 হ'ব নাইবা তোমাৰ তাৰ কনজিকিউশন 1 ত যাব প্লাস হি হৈ যাব লাগিব নেচুৰাল নাম্বাৰ সো তুমি নেগেটিভ বিলাক ল'ব নোৱাৰা 0 ল'ব নোৱাৰা হয় so মানে ইয়াতে তিনটা কন্ডিশন অলৰেডি এপ্লাই কৰিলে ফাৰ্স্ট ওয়ান ইজ কনজিকিউটিভ নেক্সট ওয়ান ইজ অড নাম্বাৰ নেক্সট ওয়ান ইজ নেচুৰাল নাম্বাৰ হ'ব সো আনসাৰ যেতিয়া আমি পাম নহয় তাক আমি প্ৰসেস কৰিব লাগিব according to these informations হ'ব তোমাক কি কৈছে চোৱা দুটা কনজিকিউটিভ অড নেচুৰাল নাম্বাৰৰ স্কয়াৰৰ সামেশন is 290 then find the numbers হ'ব এতিয়া এটা কাম কৰো আমি তো এতিয়া অড নেচুৰাল নাম্বাৰ x বুলিলেটো প্ৰবলেম হৈ যাব হয় না কাৰণ কি হয় কেনেকুৱা ফৰ্মত থাকে x যে হসাকে অড হয় হেতু আমি কেনে গম পাম সো আমি এটা কাম কৰো এটা এনেকুৱা ফৰ্মেটলৈকে গুছি যাও
যিটোৱে নেসেসাৰিলি আমাক কি দি দিয়ে এটা অড নাম্বাৰ দিয়ে যেনেকুৱা এবাৰ সাগে পাইছা তোমালকে ইউক্লিডছ ডিভিজন লেমা যে তুমি যদি টুৱাইস x প্লাস 1 এনেকুৱা ফৰ্মত যদি তুমি লিখিব বিচাৰা তেনেহলে তেনেকুৱা টাইপৰ নাম্বাৰ বিলাক নেসেসাৰিলি কি হৈ যায় অড নেচাৰেল নাম্বাৰ হয় কিহৰ কাৰণে কিন টুৱাইস x পাৰ্টটো আমাৰ হয় ইভেন তাৰ লগত তুমি এটা 1 প্লাস কৰি অড নাম্বাৰ বনাই পেলাইছা ৰাইট এতিয়া আমাক লাগে নেক্সট অড নাম্বাৰটো কি হ'ব সো অড নাম্বাৰ হক বা ইভেন নাম্বাৰ হক ইহত বিলাক সদায় টু হে 2 টু ডিফাৰেন্সত চলি থাকে যেনেকা 2 পাছত 4 আহিব 4 পাছত 6 আহিব অলৱেজ দ্য ডিফাৰেন্স বিটুইন টু ইভেন নাম্বাৰ ইজ 2 ঠিক তেনেকে কনজিকিউটিভ অড নাম্বাৰ বিলাকৰ মাজতো কি থাকিব 2 টু ডিফাৰেন্স থাকিব সো আমাৰ যদি এটা নাম্বাৰ তুমি কি লইলা এটা নাম্বাৰ তুমি ললা সাপোজ টুৱাইস x plus 1 then the another number will be plus 2 মানে তোমাৰ কি হ'ব এটো টুৱাইস x plus 3 হৈ যাব right so আমাৰ নাম্বাৰ দুটা আমি এজিউম কৰিলো এনেকুৱা বুলি so let the numbers are egita হ'ব ইহত দুটা তুমি ললা এটা আমাক কি দিয়া আছে সোৱা sum of the squares হ'ব so এই দুইটা নাম্বাৰৰ টুৱাইস x plus 1 আর টুৱাইস x plus 3 স্কয়ার কৰি পেলাই যদি আমি সাম কৰি দিও তেনেহলে আমি কি পাব লাগে 290 পাব লাগে ৰাইট সো এতিয়া ইয়াক আমি অলপমান সলভ কৰিম হ'ব সো ইয়াক যদি আমি সলভ কৰো তেনেহলে কি হ'ব সো 4x square plus 4x plus 1 a plus b whole square ফৰ্মত plus 4x square plus 12x plus 9 is equal to 290 right এতিয়া 4x square plus 4x square gives you 8x square plus 16x plus 10 is equal to 290 so eto kiman hobo 8x square plus 16x minus 280 is equal to 0 290 to ifale loi hele hoy so ihotok tumi ki common dekhisa eta to ami 4 dekhi aso hoy na 4 eta common dekhiso so 4 d jo divide kori diu so this gives twice x square plus 4x minus a2 হৈ যাব তোমাৰ 70 is equal to 0 আসলতে তোমাৰ 8 দিও গলহেতেন সাগে yes 8 দি গলহেতেন ন আকৌ এবাৰ কৰি দিও নি আকৌ এবাৰ কৰি দিও প্ৰবলেম নাই x square plus 2x minus 35 is equal to 0 এতিয়া আমাক কি লাগে সোৱা আমি আকৌ ইয়াক ফ্যাক্টৰাইজেশনটো এপ্লাই কৰিব পাৰিম কিন্তু কিয় পাৰিম কাৰণ 35 factorizes to 57 right so আমি যদি 2 7 minus 5 will লিখি দিও তেনেহলে আমাৰ কামটো হৈ যাব লাগে সো আমাৰ কি হ'ব ইয়াতে x square plus 7x minus 5x minus 35 is equal to 0 next আমাৰ কি হ'ব x plus 7 minus 5 x plus 7 is equal to 0 so x plus 7 x minus 5 is equal to 0 so this gives you x equal to minus 7 comma 5 তে কথাটো হল কি দুইটা বস্তু একসেপ্টেবল হয় না নহয় হেতু আমি চাব লাগে সো অড তো ওলাইছে অড তো ওলাই যাব পৰ আমি অড নাম্বাৰ কিটা লৈ লম কিন্তু প্ৰবলেম এটা হ'ব জানা যদি আমি x equal to -7 লৈ লম তেনেহলে নাম্বাৰ কিটা কিন্তু তোমাৰ নাম্বাৰ কিটাৰ মাজৰ পৰা দুইটা নাম্বাৰ কি হৈ যাব দুইটা নাম্বাৰৰ মাজৰ পৰা বিশেষকে এটা ফাৰ্স্ট নাম্বাৰটো আমাৰ কি হৈ যাব নেচাৰেল নাম্বাৰ নহব সেই কাৰণে কৈছো যে আমি যেতিয়া আনসাৰ লেকে যাম নহয় তেতিয়া আমি আকৌ উল্টাকে প্ৰসেস কৰিবলগীয়া হৈ যায় যে তোমাৰ কোনকিটা বস্তু একসেপ্টেবল হ'ব ৰাইট সো x equal to -7 পুট কৰিলে আমাৰ কি হ'ব twice x plus 1 তোমাক কি মান দিব twice x plus 1 এ 2 into -7 plus 1 কিমান হ'ব -13 নিদিলে জানো ভুল হৈ গল ন ইটো তোমাৰ অড নাম্বাৰ হয় ঠিকে আছে কিন্তু নেচাৰেল নাম্বাৰ নহয় নহয় সো আমি we cannot accept x equal to -7 so আমাৰ কাৰণে পসিবল কোন হ'ব কেৱল x equal to 5 right so x equal to 5 যদি আমি accept কৰো তেনেহলে আমি নাম্বাৰ কিটা কি লম চাবা clearly we cannot take x equal to -7 as the numbers are natural right therefore x has to be equal to +5 right so it is যদি x to +5 হয় তেনেহলে আমাৰ নাম্বাৰ কিটা কি হ'ব চাবা নাম্বাৰ কিটা তো লাইগল কাৰণ only dependence was x right
So x যদি আমি পাই গলো ইফেক্টিভলি তেনেহলে twice x plus 1 কৰিম twice x plus 3 কৰি দিম আমাৰ নাম্বাৰ কিটা ওলাই যাব therefore the required numbers are কি হবো 2 into x plus 1 comma 2 into x plus 3 or তুমি কব পাৰা 11 comma 13 ইহত দুইটা আমাৰ কনজুগেশ্যনত আছে লগতে ন্যাচাৰাল নাম্বাৰ হয় লগতে অড হয় ৰাইট মাত্ৰ সো -7 পুট কৰিলেও প্ৰবলেম বেলেগ নাছিল যদিহে আমাক ন্যাচাৰাল নাম্বাৰ নকলে হেতেন হয় নাই ইন্টিজাৰ হলে প্ৰবলেম নাছিল কিন্তু আমাক যে ন্যাচাৰাল নাম্বাৰ বুলি কৈ দিলে সো আমি পাছত x টো ডিলিট কৰিব লগিয়া হল from -7 ঠিক আছে